বিহালী সমষ্টিৰ অন্তৰ্গত নাজবৰ চেণ্টাৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা উত্তৰ দিশে চাহ বাগিচাৰ ডাবল লাইনৰ প্ৰাথমিক বিদ্যালয় সংযোগী পথছোৱা ব্লক ইটাৰে নিৰ্মাণ কৰা প্ৰায় 8 মাহ হ'ল কিন্তু ইমানেই লেহেমীয়া গতিৰে নিৰ্মাণৰ কাম কৰিছে এতিয়া যাতায়াতৰ সমস্যাৰ সন্মুখীন হৈছে গাঁওবাসীৰ লগতে একাংশ ছাত্ৰ-ছাত্ৰী আনকি একাংশ ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়লৈ যাবলৈও বন্ধ কৰিবলগীয়া হৈছে এই ক্ষেত্ৰত আজি গাঁওখনৰ মহিলাসকল একত্ৰিত হৈ সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু শীঘ্ৰেই এই সমস্যা সমাধানৰ দাবী জনায় তদুপৰি এই বিষয়ত বিহালী সমজিলাৰ আয়ুক্ত হস্তক্ষেপৰো দাবী জনাইছে আমাৰ সমজিলা আয়ুক্তগৰাকীলৈ এটাই অনুৰোধ জনাইছোঁ যে আমাক এই ৰাস্তাটো তাৎক্ষণিকভাৱে আমাৰ এই বাৰিষাৰ দিনটো পাৰ কৰিবৰ বাবে মানে আমাৰ যাতায়াতৰ সুব্যৱস্থা কৰি দিয়ে যেন এয়াই মোৰ মানে অনুৰোধ আমি মানে সেইটোৱে অনুৰোধ জনাইছোঁ জিলা উপায়ুক্তক সোনকালে আমাৰ এই ৰাস্তাটো যাতায়াতৰ ব্যৱস্থা কৰি দিয়ে আৰু কাম হৈ আছে কাম নোহোৱা নহয় কাম হৈ আছে কিন্তু ইমান লেহেমীয়া গতিত কাম হৈছে যে এতিয়া ইয়াৰ পৰা বৃদ্ধও গৈছে সৰু সৰু কণ কণ ল'ৰা ছোৱালীও স্কুল যাবলগীয়া হৈছে গতিকে সোনকালে ৰাস্তাটো মেৰামতি কৰি সোনকালে উলিয়াই দিয়াৰ ব্যৱস্থা কৰিব আৰু লগতে ড্ৰেইনো লাগিব ড্ৰেইন নহ'লে পানী ক'ত যাব আমি গম পাইছোঁ ঠিকাদাৰে ৰাস্তাটো সিফালৰ পৰা বনাই আহি আছে কিন্তু আমি এতিয়া ইমান দুৰ্যোগত ভুগিছোঁ ল'ৰা ছোৱালী কণ কণ ল'ৰা ছোৱালী স্কুল যাব পৰা নাই আৰু চৰকাৰক অনুৰোধ কৰিছোঁ আমাৰ এই ৰাস্তাখনত ড্ৰেইনৰ ব্যৱস্থা কৰিব লাগে পানী আমাৰ নোহোৱা হ'ব লাগে ল'ৰা ছোৱালী স্কুল যাব পৰা নাই এই ছোৱালীজনী এই পানীত তিতি পেলাই আজি দুদিন হৈছে পৰি গৈছে স্কুল যাওঁতে জ্বৰ হৈছে আজি স্কুল যাবই পৰা নাই ছোৱালীজনীয়ে সেই সমস্যাখিনি আমাক সমাধান কৰিব লাগে চৰকাৰক সেইটোৱে মই অনুৰোধ জনাইছোঁ আমাৰ ঠাইডোখৰ নাম নাজবৰ চেণ্টাৰৰ পৰা উত্তৰ চাইডে সোমাই আহিব লাগে কিন্তু চেণ্টাৰে হয় এইটো নাজবৰে কয় ৰাস্তাটো অক্টোবৰ নৱেম্বৰৰ পৰা ষ্টাৰ্ট দিছে কিন্তু কামবিলাক ইমান দ্ৰুতগতিত হোৱা নাই আচলতে হোৱা হ'লে হয়তো হৈ উঠিলে হয় এতিয়া বাৰিষা এনেকুৱা সমস্যাত ভুগিছোঁ এই বহাগ মাহতে যদি এনেকুৱা পানী হয় আমি জেঠ আষাৰমহীয়া কি অৱস্থা হ'ব সমাধান হিচাপে আমি বিচাৰিছোঁ আমাৰ কাষত ড্ৰেইনৰ ব্যৱস্থা কৰি পানীটো আমাক নোহোৱা কৰিব লাগে চৰকাৰক আমাৰ সেয়াই অনুৰোধ জনাইছোঁ আমাৰ সুবিধা কৰি দিবলৈও সৰু সৰু ল'ৰা ছোৱালী স্কুল যোৱা ল'ৰা ছোৱালী আছে মানুহ বহুত মানুহ কমেও ডাঙৰ গাঁও বুলি ক'লেও হ'ব এইটো ইমান মানুহ অহা যোৱা কৰে এই ৰাস্তাত গাড়ীও বহুত আছে কিন্তু কোনো সুবিধা পোৱা নাই মানে কিমান দিনৰ আজি কমে 1 মাহৰ ওপৰে হ'ল এই ৰাস্তা এনেকুৱা হোৱা 1200 মানুহ আপ ডাউন কৰে ডেইলি গাড়ী আছে কমচে কম 30-40খন গাড়ী আছে আপ ডাউন কৰে আৰু দোৱা হৈ গৈ আছে কোনো সাইড নাই কোনো সাইডে ড্রেন নাই পানী সব জমা ইয়াতে হয় আজি কত দিন হল মানুহ চাবলৈ অহা নাই ৰাস্তা যে কেনেকৈ চাবলৈ অহা নাই ইমান লেহেম গতিৰে ৰাস্তা বনাইছে না কিজন ভাই এবছৰে লাগিব নেকি তেনেকুৱা হৈছে কাৰণ ৰাস্তা হ'ব 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 বুলি চাওঁতে চাওঁতে আজি ইমান দিন পাৰ হ'ল এই ৰাস্তাটো অতি সোনকালে বনাই দিব লাগিব দুই চাইডে ড্ৰেইন লাগিব সেইটোৱে সোনকালে কৰি দিয়ক ৰাস্তা বিহালীৰ পৰা খগেন মটকৰ ৰিপৰ্ট এনি ভাৰত 24